নমস্কাৰ বন্ধুসকল, আজি আকৌ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাই আৰম্ভ কৰিবলৈ লৈছোঁ BA ফাৰ্ষ্ট ছেমিষ্টাৰৰ ফাইনেল এক্সাম 2024ত হৈ যোৱা MDC ছাবজেক্ট হিউমেনিটিজ এণ্ড ছ'চিয়েল ছায়েন্সৰ 1 মেকাৰ্ছ অৱ মডাৰ্ণ আছামৰ কুৱেশ্যন পেপাৰ সম্পৰ্কে আলোচনা কৰিবলৈ। আৰু এইটো ভিডিঅ'ত আপোনালোকে পাব এইখন কুৱেশ্যন পেপাৰ সম্পূৰ্ণ সলিউশ্যন। আপোনালোকে নিশ্চয় জানে যে MDCৰ ফাইনেল এক্সাম হয় 45 মাৰ্কৰ, য'ত 2 ঘণ্টা সময় দিয়া থাকে। ইয়াৰে কুৱেশ্যন নাম্বাৰ 1টো দিয়া আছিলে যে তলত দিয়া প্ৰশ্নবোৰৰ নিৰ্দেশ অনুসৰি উত্তৰ দিয়া। এই নম্বৰ দিয়া আছিলে জ্যোতিষ প্ৰসাদ আগৰৱালাক ৰূপকৰ উপাধিটো কোনে দিছিল? ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব আনন্দ চন্দ্ৰ বৰুৱাই দিছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে যে আসাম বা অসম এছ'চিয়েশ্যন গঠিত হৈছিল 1903, 1916, 1905 চনত। কাৰেক্ট এনচাৰটো হ'ব 1903 চনত। ঠিক আছে। তাৰপিছতে নেক্সট কুৱেশ্যন চি নম্বৰটো দিয়া আছে যে ভাৰত ৰত্ন সন্মান লাভ কৰা প্ৰথমজন অসমীয়া কোন আছিল? ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব ভূপেন হাজৰিকা। নেক্সট ডি নম্বৰটো দেশে কস্তৰবা আশ্ৰম স্থাপন কৰিছিল। অমল প্ৰভা দাসে কস্তৰবা আশ্ৰম স্থাপন কৰিছিল। তাৰপিছতে এই নম্বৰ নেক্সট অসমীয়া ল'ৰাৰ মিত্ৰ নামৰ গ্ৰন্থখন কোনে লিখিছিল? এনচাৰটো হ'ব লক্ষ্মীনাথ বেজবৰুৱাই। তাৰপিছতে নেক্সট 2 নম্বৰলৈ আহিছোঁ। তলত দিয়া প্ৰশ্নসমূহৰ যিকোনো 5টা উত্তৰ অতি চমুকৈ দিয়া। প্ৰথমে দিয়া আছে বাণীকান্ত কাকতিয়ে লিখা দুখন গ্ৰন্থৰ নাম লিখা। বাণীকান্ত কাকতিয়ে লিখা দুখন গ্ৰন্থৰ নাম হ'ল এছামিছ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট, এণ্ড 2 নম্বৰটো হৈছে কালিতা জ্যোতি হিব্ৰিতা। তাৰপিছতে নেক্সট বি নম্বৰটো অসম এছ'চিয়েশ্যনৰ যিকোনো 2টা উদ্দেশ্য উল্লেখ কৰা। আপোনালোকে নিশ্চয় চাব পাৰিছে যে অসম এছ'চিয়েশ্যনৰ যিকোনো 2টা উদ্দেশ্য তলত উল্লেখ কৰা হ'ল অসমৰ ভাষা সাহিত্য আৰু সংস্কৃতিৰ উন্নতি সাধন কৰা, 2 নম্বৰত অসমৰ জনসাধাৰণৰ মাজত ঐক্য আৰু সংহতি বৃদ্ধি কৰা। তাৰপিছতে নেক্সট কুৱেশ্যন চি নম্বৰটো যে জনজাতীয় লীগ কোনে আৰু কিয় গঠন কৰিছিল? জনজাতীয় লীগ কোনে কিয় গঠন কৰিছিল বুলি এনচাৰটো হ'ব জনজাতীয় লীগ ৰঘুনাথ মুৰ্মুৱে গঠন কৰিছিল। ইয়াৰ মূল উদ্দেশ্য আছিল জনজাতীয় লোকসকলৰ অধিকাৰ সুৰক্ষিত কৰা আৰু তেওঁলোকৰ সামাজিক, শৈক্ষিক তথা অৰ্থনৈতিক উন্নতি সাধন কৰা। তাৰপিছতে লিখিব যে এই লীগে জনজাতীয় লোকসকলৰ মাজত সজাগতা বৃদ্ধি কৰা আৰু তেওঁলোকৰ সাংস্কৃতিক পৰিচয় সংৰক্ষণৰ বাবেও কাম কৰিছিল। এতিয়া আমি নেক্সট কুৱেশ্যনলৈ আহিছোঁ ডি নম্বৰ যে অসমত তৰুণৰাম ফুকনে নেতৃত্ব দিয়া 2টা জাতীয় আন্দোলনৰ নাম লিখা। অসমত তৰুণৰাম ফুকনে নেতৃত্ব দিয়া যিকোনো 2টা জাতীয় আন্দোলনৰ নাম হ'ল অসহযোগ আন্দোলন, স্বদেশী আন্দোলন। এতিয়া আমি নেক্সট কুৱেশ্যনলৈ আহিছোঁ এই নম্বৰ বেপ্টিষ্ট মিছনাৰীসকলৰ যিকোনো 2টা অৱদান লিখা। এনচাৰটো লিখিব এনেধৰণে যে বেপ্টিষ্ট মিছনেৰীসকলৰ 2টা অৱদান হ'ল শিক্ষাৰ প্ৰসাৰ। বেপ্টিষ্ট মিছনেৰীসকলে অসমত শিক্ষাৰ প্ৰসাৰত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। তেওঁলোকে বিদ্যালয় স্থাপন কৰিছিল আৰু আধুনিক শিক্ষাৰ ধাৰণা প্ৰৱৰ্তন কৰিছিল। অসমীয়া ভাষা আৰু সাহিত্য উন্নয়ন বেপ্টিষ্ট মিছনেৰীসকলে অসমীয়া ভাষাৰ উন্নতিৰ বাবে কাম কৰিছিল। তেওঁলোকে অসমীয়া ভাষাত কিতাপ ছপা কৰিছিল আৰু অৰুণোদয় নামৰ প্ৰথম অসমীয়া আলোচনী প্ৰকাশ কৰিছিল, যিয়ে অসমীয়া সাহিত্যক সমৃদ্ধ কৰিছিল। এতিয়া আমি নেক্সট কুৱেশ্যনলৈ আহিছোঁ যে জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰা 2খন নাটকৰ নাম লিখা। আপোনালোকে এনেধৰণে লিখিব জ্যোতিপ্ৰসাদ আগৰৱালাৰ যিকোনো 2খন নাটকৰ নাম শোণিত কুঁৱৰী আৰু কাৰেঙৰ লিগৰি। এতিয়া আমি নেক্সট কুৱেশ্যনলৈ আহিছোঁ যে অসমত নাৰী শিক্ষাৰ ক্ষেত্ৰত যিকোনো 2টা সমস্যা উল্লেখ কৰা।
সো ইয়াৰে এনসাৰটো আপোনালোকে এনেধৰণে লিখিব যে সামাজিক মানসিকতা আৰু আৰ্থসামাজিক বাধা ৰক্ষণশীল মানসিকতাৰ বাবে মহিলাসকলক ঘৰৰ কামৰ বাবেহে বুলি ভাবা হয় আৰু তেওঁলোকৰ শিক্ষাত বাধা সৃষ্টি কৰা হয়। আনহাতে দৰিদ্ৰতা, বিদ্যালয়ৰ অভাৱ আৰু পৰিবহণৰ সমস্যাৰ বাবে বহু দুখীয়া পৰিয়ালৰ ছোৱালীক শিক্ষা লাভ কৰিবলৈ দিয়া নহয়। 1 নম্বৰ লিখিব সমস্যা ৰক্ষণশীল সামাজিক মানসিকতা। 2 নম্বৰ লিখিব পাৰে আৰ্থ-সামাজিক বাধা। লগতে দৰিদ্ৰতা ইয়াৰ বিষয়ে আপোনালোকে লিখিব যে বহু দুখীয়া পৰিয়ালৰ ছোৱালীক শিক্ষা লাভ কৰাৰ সুযোগ নিদিয়ে কিয়নো তেওঁলোকে ঘৰৰ আৰ্থিক অৱস্থাৰ বাবে কাম কৰিব লগা হয়। এতিয়া আমি নেক্সট কুৱেশ্যন আহিছোঁ যে 8 নম্বৰ মফাট মিল্ছলৈ লিখা আবেদনখনত আনন্দৰাম ঢেকিয়াল ফুকনে কিহৰ বিষয় উল্লেখ কৰিছিল? সো এনসাৰটো লিখিব যে আনন্দৰাম ঢেকিয়াল ফুকনে মফাট মিল্ছলৈ লিখা আবেদনখনত অসমৰ ৰাজনৈতিক আৰু প্ৰশাসনিক পৰিস্থিতি, অসমীয়া ভাষা আৰু শিক্ষা ব্যৱস্থাৰ সমস্যা আৰু ইয়াৰ কাৰণসমূহৰ বিষয়ে উল্লেখ কৰিছিল। নেক্সট কুৱেশ্যন দিয়া আছে আই নম্বৰটো গোপীনাথ বৰদলৈৰ মুখ্যমন্ত্ৰীত্বৰ কালত অসমত স্থাপন হোৱা দুখন প্ৰধান শৈক্ষিক প্ৰতিষ্ঠানৰ নাম লিখা। সো আপোনালোকে এনসাৰটো এনেধৰণে লিখিব যে গোপীনাথ বৰদলৈৰ মুখ্যমন্ত্ৰীত্বৰ কালত অসমত স্থাপন হোৱা দুখন প্ৰধান শৈক্ষিক প্ৰতিষ্ঠানৰ নাম হ'ল প্ৰথমটো দিব গুৱাহাটী বিশ্ববিদ্যালয়, তাৰপিছতে অসম মেডিকেল কলেজ, আসাম মেডিকেল কলেজ। তাৰপিছতে নেক্সট কুৱেশ্যন দিয়া আছে যে সমাজ সংস্কাৰক হিচাপে কালীচৰণ ব্ৰহ্মৰ যিকোনো দুটা অৱদান উল্লেখ কৰা। সো সমাজ সংস্কাৰক হিচাপে কালীচৰণ ব্ৰহ্মৰ দুটা অৱদান হ'ল ব্ৰহ্ম ধৰ্মৰ প্ৰচাৰ, 2 নম্বৰত শিক্ষা আৰু সামাজিক সজাগতা। এতিয়া আমি আহিছোঁ 3 নম্বৰ কুৱেশ্যনলৈ। তলত দিয়াবোৰৰ যিকোনো চাৰিটাৰ ওপৰত চমুটকা লিখা। মই গোটেইখিনি দি দিম, আপোনালোকে চাই যাব। এই নম্বৰত দিয়া আছে অসমীয়া সাহিত্যৰ প্ৰতি লক্ষ্মীনাথ বেজবৰুৱাৰ অৱদান। সো লক্ষ্মীনাথ বেজবৰুৱা অসমীয়া সাহিত্যৰ এজন অগ্ৰণী ব্যক্তি আছিল আৰু তেওঁৰ অৱদান বহুমুখী আছিল। তাৰপিছতে সাহিত্যিক সৃষ্টিকৰ্ম, ভাষা আৰু সংস্কৃতিৰ সংৰক্ষণ, জোনাকী আলোচনী। তেওঁ জোনাকী আলোচনীৰ অন্যতম প্ৰতিষ্ঠাপক আছিল, যি অসমীয়া সাহিত্যত এক নতুন ধাৰা সূচনা কৰিছিল। তাৰপিছতে ব্যংগ আৰু হাস্যৰস। তেওঁৰ ৰচনাত ব্যংগ আৰু হাস্যৰসৰ সুন্দৰ প্ৰয়োগ দেখা যায়, যিয়ে সমাজৰ বিভিন্ন দিশসমূহক সমালোচনা কৰিছিল। সো এতিয়া আমি বি নম্বৰলৈ আহিছোঁ। বি নম্বৰটো দিয়া আছে যে অসমীয়া জনসাধাৰণৰ মাজত অসমীয়া সাহিত্য আৰু ৰাজনৈতিক সচেতনতাৰ প্ৰসাৰৰ ক্ষেত্ৰত অসম ছাত্ৰ সন্মিলনে গ্ৰহণ কৰা ভূমিকাৰ মূল্যায়ন কৰা। সো ইয়াৰে এনসাৰটো আপোনালোকে লিখিব যে তৰুণৰাম ফুকন অসমৰ এগৰাকী আগশাৰীৰ স্বাধীনতা সংগ্ৰামী, ৰাজনীতিবিদ আৰু সাহিত্যিক আছিল। ভাৰতীয় স্বাধীনতা আন্দোলনত তেওঁৰ ভূমিকা আছিল অতি গুৰুত্বপূৰ্ণ। তাৰপিছতে অসহযোগ আন্দোলনত ভূমিকা, শিক্ষাবিদ আৰু সমাজসেৱক। তাৰপিছত লিখিব ৰাজনৈতিক নেতৃত্ব। তাৰপিছত লিখিব সাহিত্যিক অৱদান। নেক্সট কুৱেশ্যনটো দিয়া আছে বিষ্ণুপ্ৰসাদ ৰাভাৰ বিপ্লৱী আৰু সাংস্কৃতিক জীৱন সম্পৰ্কে সংক্ষিপ্তভাৱে আলোচনা কৰা। সো ইয়াৰে এনসাৰটো লিখিব জ্যোতিপ্ৰসাদ আগৰৱালাই অসমীয়া সমাজ ব্যৱস্থাত সাংস্কৃতিক বিপ্লৱৰ মাধ্যমেৰে এক সুন্দৰ সমাজ গঢ়িবলৈ চেষ্টা কৰিছিল, যাৰ ফলত আধুনিক অসমীয়া সংস্কৃতিৰ এক নতুন দিশ উন্মোচিত হৈছিল। তাৰপিছতে বাকীখিনি আপোনালোকে লিখি যাব চলচ্চিত্ৰ নিৰ্মাণ, নাট্য সাহিত্য ইত্যাদি। তাৰপিছতে আমি নেক্সট ডি নম্বৰ বাণীকান্ত কাকতিৰ সাহিত্যিক কৰ্মৰাজিৰ আলোক অসমীয়া ভাষাৰ বিকাশৰ এক অভ্যাস দিয়া। সো তাৰপিছতে নেক্সট এনসাৰটো এনেকুৱা ধৰণে লিখিব বাণীকান্ত কাকতি আছিল এগৰাকী বিশিষ্ট অসমীয়া সাহিত্যিক, ভাষাবিদ আৰু শিক্ষাবিদ। তেওঁ অসমীয়া ভাষাৰ বিকাশ আৰু সমৃদ্ধিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তেওঁৰ সাহিত্যিক কৰ্মৰাজিৰ মাজেৰে অসমীয়া ভাষাৰ বিভিন্ন দিশ উন্মোচিত হৈছিল। তাৰপিছতে ভাষাতাত্ত্বিক গৱেষণা, সাহিত্য সমালোচনা, ব্যাকৰণ আৰু অভিধান ইত্যাদি সম্পৰ্কে লিখিব। সো আপোনালোকৰ ভিডিঅ'টো শেষ হৈছে, কাৰণ কুৱেশ্যন ইমানতে শেষ হৈছে। সো ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।